নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 12 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবলৈ লৈছোঁ আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিল আৰু সদায় থাকিব। মিয়াক লৈ এইবাৰ কঠোৰ ৰাজ্যিক বিজেপিৰ সভাপতি। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। মিয়াক লৈ বৃহত্তৰ অসমীয়া জাতি নকয়, মিয়াক বাদ দি খিলঞ্জীয়াৰ অসম গঢ়াৰ হুংকাৰ আৰু মিয়াক লৈ বিজেপিৰ স্থিতিত নাই কোনো আপোচ। মিয়াৰ বিৰুদ্ধে দলৰ স্থিতি অপৰিৱৰ্তিত থাকিব বুলি ঘোষণা আৰু নতুন বড়ো অসমৰ ভয়ংকৰ চক্ৰান্তৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল দিলীপ শইকীয়া। মিয়াক লৈ বৃহত্তৰ নকয় অসমীয়া জাতি, মিয়াক বাদ দি খিলঞ্জীয়াৰ অসম গঢ়াৰ হুংকাৰ। মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিল আৰু সদায় থাকিব বুলি এতিয়া মন্তব্য কৰা হৈছে। মিয়াক লৈ বিজেপিৰ স্থিতি নাই কোনো আপোচ। নতুন বড়ো অসমৰ ভয়ংকৰ চক্ৰান্তৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল দিলীপ শইকীয়া। মিয়াক লৈ বৃহত্তৰ অসমীয়া জাতি নকয়, মিয়াক বাদ দি খিলঞ্জীয়াৰ অসম গঢ়াৰ হুংকাৰ আৰু এইবাৰ মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিল আৰু সদায় থাকিব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এনে মন্তব্য জনাইছোঁ। আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। উত্তৰ প্ৰদেশ, বিহাৰৰ 50,000 লোকে অসমত ভোট দিছে। এইবাৰ মমতা বেনাৰ্জীৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। অসমৰ নিৰ্বাচনত বহিৰাগত লোকে আহি ভোটদান কৰিছে বুলি এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে, লগতে ভয়ংকৰ বিস্ফোৰণ আনিছে মমতা বেনাৰ্জীয়ে। 50,000 বহিৰাগতে ভোটদান কৰিলে অসমৰ নিৰ্বাচনত। উত্তৰ প্ৰদেশ, বিহাৰৰ পৰা ভোটাৰ আনিছিল বিজেপিয়ে আৰু অসমীয়াৰ ভোটেৰে জয়ী হ'ব নোৱাৰি এনে কাম কৰিছে বিজেপি। আৰু এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে মমতা বেনাৰ্জীৰ এনে বিস্ফোৰণ শুনিবলৈ পোৱা গৈছে। পশ্চিমবংগৰ এখন নিৰ্বাচনী সভাত এই মন্তব্য কৰে মমতা বেনাৰ্জীয়ে। এক ডাঙৰ খবৰ জনাইছোঁ 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচনী ৰণদংকা আৰু তাৰ পিছতে এইবাৰ মমতা বেনাৰ্জীৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। অসমৰ নিৰ্বাচনত বহিৰাগত লোকে আহি ভোটদান কৰিছে। 50,000 বহিৰাগতই ভোটদান কৰিলে অসমৰ নিৰ্বাচনত। উত্তৰ প্ৰদেশ, বিহাৰৰ পৰা ভোটাৰ আনিছিল বিজেপিয়ে আৰু এইবাৰ বিজেপি চৰকাৰৰ ওপৰত বিস্ফোৰক অভিযোগ আনিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা ভোটাৰ আনি ভোট দিয়াইছিল অসমত আৰু উত্তৰ প্ৰদেশৰ পৰা আহিছে ভোটাৰ, লগতে বিহাৰৰ পৰা ভোটাৰ আহিছে বুলি মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে। আৰু অসমীয়াৰ ভোটেৰে জয়ী হ'ব নোৱাৰি এইবাৰ এনে কাম কৰিছে বিজেপিয়ে। দিবলৈ লৈছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, বৃদ্ধি পালে ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক। এক ডাঙৰ খবৰ জনাইছোঁ কেন্দ্ৰীয় চৰকাৰৰ আকৌ এক ডাঙৰ সিদ্ধান্ত, বৃদ্ধি পালে ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক। প্ৰতি লিটাৰ ডিজেলৰ ৰপ্তানি শুল্ক 21.5 টকাৰ পৰা 55.5 টকালৈ বৃদ্ধি আৰু এভিয়েশ্যন টাইবান ফুয়েলৰ শুল্ক এতিয়াৰে পৰা প্ৰতি লিটাৰত 42 টকা আৰু পেট্ৰলৰ ৰপ্তানি শুল্কত কৰা হোৱা নাই কোনো পৰিৱৰ্তন। ঘৰুৱা বজাৰত ইন্ধনৰ নাটনি ৰোধিবলৈ এইবাৰ চৰকাৰৰ এই কঠোৰ পদক্ষেপ। আজিৰ পৰাই সমগ্ৰ দেশত বলবৎ হ'ব নতুন ৰপ্তানি শুল্ক আৰু ৰপ্তানিকাৰীয়ে যাতে দেশৰ ইন্ধন বাহিৰলৈ পঠাব নোৱাৰে তাৰ বাবে এনে ব্যৱস্থা কৰা হৈছে আৰু বিশ্ব বজাৰৰ পৰিস্থিতি চাই ইন্ধনৰ যোগান নিশ্চিত কৰাৰ লক্ষ্য চৰকাৰৰ জনাইছোঁ। আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। পাপ কৰিছে লুৰিণজ্যোতি গগৈয়ে আৰু এইবাৰ এনে মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। আৰু কিয় এনে মন্তব্য কৰিছে জনাইছোঁ সবিস্তাৰে খবৰ। লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে বদৰুদ্দিন আজমলৰ গুৰুত্বপূৰ্ণ মন্তব্য। লুৰিণজ্যোতিয়ে আগৰে পৰা বহুত পাপ কৰি আহিছে, আমাৰ মুছলমানৰ দিল জ্বলাই ৰাখিছে আৰু NRCৰ সময়ত তেওঁ কি কৰা নাই। আৰু এইবাৰ লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ আনিছে মৌলানা বদৰুদ্দিন আজমলে। লুৰিণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া বদৰুদ্দিন আজমলৰ। আমি ইয়াৰ বিৰোধিতা কৰিছোঁ বুলি মন্তব্য আজমলৰ। লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে এইবাৰ বদৰুদ্দিন আজমলৰ গুৰুত্বপূৰ্ণ মন্তব্য। তেওঁ কৈছে যে লুৰিণজ্যোতি গগৈয়ে আগৰ পৰাই বহুত পাপ কৰি আহিছে, আমাৰ মুছলমানৰ দিল জ্বলাইছে লুৰিণজ্যোতি গগৈয়ে আৰু NRCৰ সময়ত তেওঁ কি কৰা নাই।
লুৰিণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া বদৰুদ্দিন আজমলৰ আৰু আমি ইয়াৰ বিৰোধিতা কৰিছোঁ বুলি মন্তব্য কৰে বদৰুদ্দিন আজমলে। দিবলৈ লৈছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ বিজেপি চৰকাৰ সন্দৰ্ভত মৌলানা বদৰুদ্দিন আজমলৰ বিস্ফোৰক মন্তব্য। নিজৰ কঁকাল ভাঙিলে বিজেপিয়ে, সংখ্যালঘুৰ হাতত গতাই দিয়ক শিক্ষাখণ্ড। আৰু এনে মন্তব্য কৰিছে এইবাৰ মৌলানা বদৰুদ্দিন আজমলে। লগতে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে আজমলে। জনাইছোঁ সবিস্তাৰে খবৰ। মিয়াৰ কঁকাল ভাঙিম বুলি কৈ নিজৰ কঁকালেই ভাঙিছে বিজেপিয়ে। শিক্ষা বিভাগৰ কঁকাল ভাঙিলে চৰকাৰখনে, চৰকাৰ চলাব নোৱাৰে যদি স্পষ্ট কৰক বিজেপিয়ে। আৰু নৱপ্ৰজন্মৰ জীৱন ধ্বংস নকৰিব, শিক্ষা যদি ভাল কৰিব নোৱাৰে তেন্তে সংখ্যালঘুৰ হাতত গতাই দিয়ক, আমি দেখুৱাই দিম যে কেনেকৈ মানদণ্ড উন্নত কৰিব লাগে। আৰু এনে মন্তব্য কৰিছে এইবাৰ মৌলানা বদৰুদ্দিন আজমলে। লগতে কৈছে যে লজ্জা লাগিব লাগে মুখ্যমন্ত্ৰীৰ, মিয়াৰ নকয় ৰাজ্যৰ ল'ৰা ছোৱালীৰ কঁকাল ভাঙিছে বিজেপিয়ে। কেৱল মিয়াক বেজ্জত কৰাত ব্যস্ত হৈছে বিজেপি আৰু কাক মাৰিব লাগে, কি পলিটিক্স কৰিব লাগে সেয়া কৰিছে বিজেপি চৰকাৰখনে। কেৱল তাতেই ব্যস্ত বিজেপি। আৰু ভৱিষ্যতে ক'ত যাব আমাৰ ল'ৰা ছোৱালীসকল, তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন কৰিছে। HSLCৰ ফলাফল ঘোষণাৰ দিনাই এইবাৰ বিজেপিক উভতি ধৰিছে মৌলানা বদৰুদ্দিন আজমলে। মিয়াৰ কঁকাল ভাঙিম বুলি কৈ নিজৰ কঁকালেই ভাঙিছে বিজেপিয়ে। শিক্ষা বিভাগৰ কঁকাল ভাঙিলে চৰকাৰে আৰু মিয়াৰ কঁকাল ভাঙিম বুলি কৈ বিজেপিয়ে নিজৰে কঁকাল ভাঙিছে। শিক্ষা বিভাগৰ কঁকাল ভাঙিছে বিজেপি চৰকাৰখনে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। NRCত অসমৰ 19 লাখ লোকৰ নাম বাদ পৰিছিল। 11 লাখৰ ভিতৰত 13 লাখেই আছিল হিন্দু। জনাইছোঁ সবিশেষ খবৰ। এইবাৰ এনে মন্তব্য কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। এক বিশেষ মন্তব্য কৰি এতিয়া চৰ্চাত আহিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকী। অসমৰ NRC প্ৰক্ৰিয়াক লৈ মমতা বেনাৰ্জীৰ মহা বিস্ফোৰণ। NRCত অসমৰ 19 লাখ লোকৰ নাম বাদ পৰিছিল। 11 লাখৰ ভিতৰত 13 লাখেই আছিল হিন্দু। আৰু NRCৰ পৰা বাদ পৰা 6 লাখ লোক আছিল মুছলমান। হিন্দু মুছলমান কৰিবলৈ লাজ থাকিব লাগে বিজেপিৰ। আৰু ডুবাই ছৌদি আৰবত গৈ হাত মিলাওঁতে নাথাকে নেকি হিন্দু মুছলমান? বিশাল জনসভা সম্বোধন কৰি এইবাৰ বিজেপিক আক্ৰমণ কৰি তুলাধুনা কৰিছে মমতা বেনাৰ্জীয়ে। অসমৰ NRC প্ৰক্ৰিয়াক লৈ এইবাৰ মমতা বেনাৰ্জীৰ বহু বিস্ফোৰণ শুনিবলৈ পোৱা গৈছে। NRCত অসমৰ 19 লাখ লোকৰ নাম বাদ পৰিছিল আৰু 19 লাখৰ ভিতৰত 13 লাখেই আছিল হিন্দু। হিন্দু মুছলমান কৰিবলৈ লাজ থাকিব লাগে বিজেপিৰ। আৰু এনে মন্তব্য কৰিছে এইবাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। দিবলৈ লৈছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। বিজেপিৰ গুণ্ডাগিৰি আমি ৰোধ কৰিব লাগে। আৰু এইবাৰ লুৰিণজ্যোতি গগৈৰ মহা বিস্ফোৰণ শুনিবলৈ পোৱা গৈছে। জনাইছোঁ সবিশেষ খবৰ। আমি কেইবাটাও ডাঙৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। গতিকে এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। লগতে ভিডিঅ'খনত এটা কৈ লাইক কৰি দিয়ক। জনাইছোঁ সবিস্তাৰে খবৰ। এইবাৰ বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। বিজেপিৰ গুণ্ডাগিৰি আমি ৰোধ কৰিব লাগিব মুকলিকৈ এইবাৰ আইন শৃংখলা বিঘ্নিত কৰাৰ কথা কৈছে বিমল বৰাই। চৰকাৰৰ পুতলা হিচাপে কাম কৰিছে অসম আৰক্ষীয়ে আৰু সমগ্ৰ অসমতে বিজেপিৰ হতাশা পৰিস্ফুট হৈছে। শুক্ৰবাৰে লুৰিণজ্যোতিৰ বাসগৃহত চলিছিল আৰক্ষীৰ অভিযান আৰু বৃহস্পতিবাৰে অজাপ আৰু বিজেপিৰ সংঘাতৰ মাজতেই আক্ৰমণ কৰা হৈছিল লুৰিণৰ বাসনত আৰু আৰক্ষীয়ে আটক কৰিছিল অজাপৰ নেতাক। আৰু এইবাৰ বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। বিজেপিৰ গুণ্ডাগিৰি অসমত ৰোধ কৰিব লাগিব এনে মন্তব্য কৰি এইবাৰ চৰ্চাত আহিছে লুৰিণজ্যোতি গগৈ। কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে যে তেওঁ কৈছে যে বিজেপিৰ গুণ্ডাগিৰি আমি ৰোধ কৰিব লাগিব।